শহর অঞ্চলের মাটি জরিপ করার সিদ্ধান্ত লোৱা হৈছে আবলতনৰ সিদ্ধান্ত লোৱা নাই জরিপ করার সিদ্ধান্ত লোৱা হৈছে শহর অঞ্চলের মাটি জরিপ করিলে গভর্নমেন্টৰ ল্যান্ড ব্যাংক বহুত বৃদ্ধি পাব নেপিয়ার ধৰণৰ গ্ৰাছৰ যিবোৰ আমি কথা কৈছো আমি বহুত বিলা কাম কৰিব পাৰিম কাৰণ আজি বহু মাটি কোনো হিসাব নোহোৱাকৈ একাংশ মানুহৰ হাতত আছে মেজৰ এনাউন্সমেন্টত মই 6-7টা কথা আপোনালোকক ক'ব খুজিছো মেডিকেল কলেজত যি নতুন লৰা চলি আহিব তেওঁলোকক এইবাৰ আমি নার্সিং হোমৰ পৰিৱৰ্তে মেডিকেল কলেজতে ৰাখিব খুজিছো গাড়ী লোনো দিম ঘৰৰ লোনো দিম প্ৰফেসৰ খিনিক পোষ্ট নাথাকিলেও আমি প্ৰমোশন দিয়াৰ ব্যৱস্থা কৰিম তেওঁলোকক নেশনাল আৰু ইন্টাৰনেশনাল সেমিনাৰত আমি যোৱাৰ ব্যৱস্থা কৰি দিম দুটা মেজৰ এনাউন্সমেন্ট আমি অসমত বৰ্তমান গুটে ভাৰতত ক্যান্সাৰ ট্ৰিটমেন্টৰ প্ৰটন থেৰাপি মেচিন এপলো হস্পিটালত আছে আৰু বোম্বাই টাটা মেমৰিয়েলত আছে গভৰ্নমেন্ট সেক্টৰত ভাৰতৰ ভিতৰতে প্ৰথম প্ৰটন থেৰাপি প্ৰটন বিম থেৰাপি উইল কাম টু গুৱাহাটী সেকেন্ড অসমে নিজা এটা উপগ্ৰহ লঞ্চ কৰিব উই আৰ গোইং টু লঞ্চ এ স্যাটেলাইট ইন এসোসিয়েশন উইথ ইসরো এই স্যাটেলাইটটো ভাৰত বা পৃথিৱীত ঘূৰি নাথাকে স্যাটেলাইট আমি বহুত দেখিছো কিন্তু এই স্যাটেলাইট যেহেতু এটা নিৰ্দিষ্ট গতিপথত ঘূৰি থাকে অসমত হি নাথাকে কিন্তু অসমৰ আকাশত যদি আমাৰ এটা স্যাটেলাইট এনি টাইম উৰি থাকে বাংলাদেশী এজন আহিলেও স্যাটেলাইটটো আমাক ক'ব পাৰিব ব্ৰহ্মপুত্ৰৰ বানপানীৰ বিষয়ে অৰুণাচলত পানী থাকুতে আমাক ক'ব পাৰিব আৰু এই স্যাটেলাইটটো যদি আমি পাওঁ তেতিয়ালে খেতিৰ ওপৰত বতৰ কেনেকুৱা হ'ব 3 মাহ আগতে আমাক ক'ব পাৰিব So Assam will be the first state in our country to have our own satellites. Finally, আমি আৰু দুটা নতুন কাম কৰিব খুজিছো যেটো আগত কৰ্ণাটকে এনাউন্স কৰিছে নেটফ্লিক্স দেখিছে কিন্তু নেটফ্লিক্সৰ দৰে আমি অসমৰ এটা OTT প্ল্যাটফৰ্ম বনাব খুজিছো যাতে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা ডক্টৰ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি অসমৰ সকলো সাংস্কৃতিক সম্পদ এই OTT প্ল্যাটফৰ্মত আমি সংৰক্ষণ কৰিব পাৰো আসাম উইল বি দা ফাৰ্স্ট ষ্টেট অৰ মেবি সেকেন্ড কাৰণ কৰ্ণাটকে এনাউন্স কৰিছে আমিও এনাউন্স কৰিছো কোন আগত কৰিব পাৰে না জানো কিন্তু আসাম উইল বি দা ওয়ান অফ দা ফাৰ্স্ট ষ্টেট টু হ্যাভ আওয়ার ওন OTT প্ল্যাটফৰ্ম যাতে আমি অসমৰ কলা সংস্কৃতিক আমি সংৰক্ষণ কৰিব পাৰো স্যাটেলাইটে হক প্ৰটনে হক আমাৰ নিজৰ OTT প্ল্যাটফৰ্মে হক এই গুটেই বাজেটখন আপোনালোকে যেতিয়া চাব তেতিয়া ভৱিষ্যতৰ এখন অসমৰ কল্পনা পাব যিখন অসম ভাৰতৰ বৌদ্ধিক অৰ্থনৈতিক সামাজিক ৰাজনৈতিক নেতৃত্ব ল'ব তেনেকুৱা এখন অসমৰ ভৱিষ্যত অসমৰ স্বপ্নৰে আমি এইবাৰৰ বাজেটখন আপোনালোকৰ মাজলৈ লৈ আহিছো বিত্তমন্ত্ৰী অজন্তা নেওক ডাঙৰীয়ানিক ধন্যবাদ জনাইছো কোনো নতুন ট্যাক্স নাই বৰঞ্চ চাহ উদ্যোগক কেঁচা পাতৰ ওপৰত যি কৰ আৰোপণ কৰা হয় তাক আমি 2 বছৰৰ কাৰণে ৰেহাই দিছো মাহত 15,000 টকালৈকে উপাৰ্জন কৰা সকলো ব্যক্তিক আমি প্ৰফেশনাল ট্যাক্সৰ পৰা ৰেহাই দিছো এতিয়া দোকান পোহাৰত কাম কৰা আমাৰ কৰ্মচাৰী সকলে প্ৰফেশনাল ট্যাক্স দিব নালাগিব কাৰণ সকলোৰে দৰমহা প্ৰায় 15,000ৰ তলত তাৰো সুবিধা পাব প্ৰাদেশিকৰণ সকলৰ লগতে গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি আমাৰ আশা অংগনবাদী দৰমহা বৃদ্ধি তাৰ লগত বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচিত কাম কৰা লোকসকলৰ প্ৰতিও দৰমহা বৃদ্ধি 60 বছৰলৈকে চাকৰি ফুল মেডিকেল ৰিইম্বাৰ্সমেন্ট আমি ৰাইজে ভোগ কৰি থকা বহুতবোৰ সমস্যা কৰ্মচাৰী সকলৰ OPSৰ সমস্যা বহুতবোৰ সমস্যা আমি এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো এখন নতুন অসমৰ সপোনেৰে অত্যন্ত শক্তিশালী বাজেট এখন আগবঢ়োৱাৰ বাবে নিৰ্বাচনৰ বছৰতো আমি আমাৰ লক্ষ্য after our effort to set up 17 hospital with Tata this is the next step which we have taken and this is one of the first in the country we have spoken about launching a satellite of our own because Assam is a flood prone state we need a satellite which is dedicated and which run within the geographical territory of Assam
we have announced that in association with Indian Space Research Organization, we will launch a Assam-specific satellite so that we can manage our border well, we can contribute in the farming sector, we can also predict floods. We have also announced to Assam, we want to take Assam as an emerging soft power. That is why we have also announced OTT platforms of our own. We have also spoken to convert Assam to a carbon economy. Many countries in the world produce carbon, but they can invest in green power in Assam so that their carbon offset they can get in Assam. So that will make Assam a next industrial destination. Overall, our contribution into the national GDP now, in percentage terms, over and above the national GDP. If nation's GDP is growing at 9%, Assam is growing at 13%. Our capital expenditure has increased from in last 10 years from mere 3,000 crores to total 25,000 crores this year. So we are growing at a very fast pace. While dealing with human, we have not forgetting about our wildlife. We have announced many fasts, like insulating our power cables so that animal doesn't killed in those kind of accident. We have spoken about Napier gas so that we can give fodder to the elephants.